মহানগৰীৰ এখন বিপণীতে কাপোৰ চোৰ যুৱক যুৱতীৰ কইনা সিল্কৰ পৰা কেইবাযোৰ কাপোৰলৈ উধাও হ'ল যুৱক যুৱতী দেওবাৰে সন্ধিয়া মহানগৰীৰ বাৰুৱাৰীস্থিত কইনা সিল্কত এই ঘটনা সংঘটিত হয় গ্ৰাহকৰ কৌশলেৰে লৈ গ'ল তিনিযোৰকৈ কাপোৰ কেইযোৰৰ মূল্য আছিল প্ৰায় 17,000 টকা স্কেনাৰে কাম নকৰা অচিলাৰে কাপোৰ লৈ উধাও হয় যুৱক যুৱতী বাহিৰলৈ যুৱকজনক মাতিবলৈ যোৱাৰ চলেৰে স্কুটাৰ লৈ পলায়ন কৰে দুয়ে ইতিমধ্যে সমগ্ৰ দৃশ্য বন্দী হৈছে বিপণীখনৰ চিচি কেমেৰাত গ্ৰাহকৰূপী দুই প্ৰবঞ্চকক বিচাৰি খাবাথুৰি খাবলগীয়া হৈছে এতিয়া কইনা সিল্কৰ কৰ্তৃপক্ষই লতাশিল থানাত দুই প্ৰবঞ্চকৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ ইতিমধ্যে চিচি কেমেৰাত বন্দী হৈছে এই দৃশ্য কাপোৰ চাইছিল কাপোৰ চোৱাৰ পাছত স্কেন কৰি টকা দিবলৈ বিচাৰিছিল কিন্তু স্কেন হোৱা নাছিল আৰু তেতিয়াই অতি কৌশলেৰে তিনিযোৰ কাপোৰলৈ উধাও হৈছে যুৱক যুৱতী কেমেৰাত বন্দী হৈছে বাহিৰলৈ যুৱকগৰাকীক লগ কৰিবলৈ যোৱাৰ চলেৰে বা বাহিৰলৈ যুৱকগৰাকীৰ পৰা টকা আনিবলৈ যোৱাৰ চলেৰে পলায়ন কৰিছে যুৱতীগৰাকীয়ে চিচি কেমেৰাত বন্দী হৈছে এই দৃশ্য আৰু এই তিনিযোৰ কাপোৰৰ দাম আছিল প্ৰায় 17,000তকৈও অধিক যোৱা ৰবিবাৰ 27 তাৰিখ 27 এপ্ৰিলত সন্ধিয়া 6টামান বজাত 5:55 একজেক্টলি প্ৰথমতে এজন ল'ৰা আহিলে ল'ৰাজনে আমাৰ ষ্টাফক সুধিলে যে ইয়াত কিমান টকাৰ পৰা কাপোৰ পোৱা যায় একৰ্ডিংলি আমাৰ ষ্টাফে ক'লে যে ইমান টকাৰ পৰা পোৱা যায় তাৰপিছত তেখেতে ক'লে যে মোৰ গাৰ্লফ্ৰেণ্ডে মিছেছে আৰু কাপোৰ ল'ব ঠিক অলপ সময়ৰ পিছতেই এগৰাকী মহিলা আহিলে হেলমেট পিন্ধি পেলাই তেখেতে 3 সাজ কাপোৰ ল'লে দুযোৰ টচৰ এযোৰ পিয়ৰ নুনি লৈ পেলাই কাপোৰৰ যেতিয়া পইচাটো দিব হৈছিলে তেখেতে ক'লে যে মোৰ স্কেনাৰখনে কাম কৰা নাই মোৰ বয়ফ্ৰেণ্ডে পইচাটো দিব বুলি কৈ তেওঁ ইমান ধুনীয়াকৈ এটা ভাল এক্টিং কৰি পেলাই বাহিৰলৈ ওলাই গুচি গ'ল দৰ্জাখন খুলি পেলাই কৈছে হে শুনাচোন মোৰ স্কেনাৰে কাম কৰা নাই তুমি আহাচোন এনেকৈ এটা এক্টিং দি পেলাই তেওঁ বাহিৰলৈ ওলাই গ'ল যেতিয়া 30 ছেকেণ্ডমান তেওঁ ভিতৰত নাহিলে আমাৰ ষ্টাফ এজনী গ'ল বাহিৰলৈ গৈ পেলাই তেওঁক চালে তেওঁ এখন বাইকত উঠি তাৰ পৰা পলাই গুচি গ'ল প্ৰথমতে অহা যিজন ল'ৰা আছিলে একৰ্ডিংলি আমি লগে লগে এখন থানাত এফআইআৰ দিলোঁ লতাশিল থানাত তেওঁলোকে পুলিচে ইনভেষ্টিগেশ্যন কৰিলে ওচৰৰ CCTV চালে আমাৰ CCTV চাই পেলাই যিখিনি এতিয়ালৈকে প্ৰগ্ৰেছ হৈছে বাইকখনৰ নাম্বাৰটো ধৰা পৰিছে আৰু অতি শীঘ্ৰে তেওঁলোককো কৰায়ত্ব কৰিব পাৰিব বুলি তেওঁলোকে জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত